ৰখাত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা। শনিবাৰে ৰখাৰ কহিগুৰিত ৰাইজে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি ৰখা আৰক্ষীক গতাই দিয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আক্ৰামিন হক, বয়স 17, ঘৰ চাপৰমুখ কাকতি গাঁৱত। ধৃত সৰবৰাহকাৰীটোৰ পৰা এটা চাবোনৰ বাকচত উদ্ধাৰ হয় নিষিদ্ধ হেৰইন। লগতে উদ্ধাৰ হয় শতাধিক খালী কণ্টেইনাৰ। হেৰইনখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সৰবৰাহকাৰীটোৱে ৰখাৰ ফুলগুৰিত এজন লোকৰ পৰা হেৰইনখিনি লৈ AS02L2895 নম্বৰৰ বাইকেৰে এটা ভিতৰুৱা পথেৰে আহি থাকোঁতে হঠাতে বাইকখন বেয়া হয়। পিছত স্থানীয় লোকে সোধা পোছা কৰোঁতে ড্ৰাগছ সৰবৰাহৰ কথা পোহৰলৈ আহে। পিছত সৰবৰাহকাৰীটোক ৰখা আৰক্ষীক গতাই দিয়ে। সৰবৰাহকাৰীটোৱে হেৰইনখিনি কাকতি গাঁৱৰ জনৈক ইস্তাজুল হকক দিবলৈ লৈ আনিছিল বুলি স্বীকাৰ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আক্ৰামিনক জেৰা অব্যাহত ৰাখিছে। পিঠা হওক ধৰি লওক এজন লৈছে কিয় কাৰণে ধৰিছে পুলিচে? মানে এইটা বস্তু যে লৈ আহি আছো ধৰিছে। কি বস্তু? কি আনিছো? এইটো ডাক ড্ৰাগ ক'ৰ পৰা আনিছিলি? মানে এই ফুলগুৰিৰ পৰা মোক মানুহ এটাই দিছে, এইটো বস্তুটো কাকতি গাঁৱত দিবি, মোক 500 টকা দিছে। ঘৰ ক'ত? কাকতি গাঁৱত। কাকতি গাঁও। কি তোৰ নাম কি? আক্ৰামিন হক। মানে এইবাৰ ইয়াৰ আগতে কৰিছ নে আজি প্ৰথম কৰিছ? নাই, আজি প্ৰথম। ইস্তাবিল হক। তাৰ ঘৰ ক'ত? সেই ঘৰৰ কাকতি গাঁও। তই চিনি পাওঁ? অঁ। হেৰি